আজি হৈছে বহাগ মাহৰ 31 তাৰিখ আৰু ইংৰাজী 2026 বৰ্ষৰ মে মাহৰ 15 তাৰিখ শুক্ৰবাৰ। আজি হৈছে কৃষ্ণ ত্ৰয়োদশী তিথি আৰু অশ্বিনী নক্ষত্ৰ থাকিব। আজি আপোনালোকৰ দিনটোত চন্দ্ৰ আৰু বিশেষ গ্ৰহৰ পৰিৱৰ্তনে আজি অভাৱনীয় আপোনালোকৰ সুযোগ কঢ়িয়াই আনিছে আৰু আপোনালোকৰ ৰাশিৰ মাজত কিছুমান সুসংবাদো আজি শুনিবলৈ সক্ষম হ'ব, যাৰ জৰিয়তে আজিৰ দিনটো আপোনালোকৰ মনোগ্ৰাহী হৈ পৰিছে। কাৰণ আজিৰ দিনটোৰ দ্বাৰা আপোনালোকে বিভিন্ন ধৰণৰ কামবোৰো কৰিব পাৰিব। নতুন পৰিকল্পনা আদি যদি আছে তেনেহ'লে সেইবোৰো আপোনালোকে সুকলমে আজি আগবঢ়াই নিব পাৰিব। মাথো আপোনালোকে কিছুমান প্ৰতিকাৰ বা নিয়ম মানি চলিব লাগিব, তাৰ দ্বাৰাহে আজিৰ দিনটো আপোনালোকে সুখময় কৰি তুলিব পাৰিব। গতিকে আজিৰ সম্পূৰ্ণ ৰাশিৰ বিশ্লেষণ চালেহে আপোনালোকে সমস্ত কথাখিনি জানিবলৈ সক্ষম হ'ব। গতিকে এতিয়ালৈকে যদি আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব, কাৰণ একমাত্ৰ শুদ্ধ ৰাশিফল এই চেনেলটোৰ জৰিয়তে আপোনালোকে পাবলৈ সক্ষম হ'ব। গতিকে আহক পলম নকৰি আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশিৰ জাতক জাতিকাসকলৰ মংগল গ্ৰহৰ প্ৰভাৱত আজি আপোনালোকৰ মনত এক উৎসাহে বিৰাজ কৰিছে। গতিকে আজি আপোনালোকৰ গ্ৰহৰ আন প্ৰভাৱেও আজি আপোনাৰ যিকোনো কাম অতি সোনকালে সক্ষম কৰিবলৈ আৰু লগতে আজি ৰাহু বা কেতুৰ সামান্য প্ৰভাৱে মাজে মাজে মনত কিছু বিভ্ৰান্তিও আনিব পাৰে। গতিকে আজি অলপ এইবোৰ ক্ষেত্ৰত অলপ সাৱধান হ'ব, বিশেষকৈ মানসিক ক্ষেত্ৰত। কৰ্মস্থানত আজি আপোনাৰ প্ৰদৰ্শন ভাল থাকিব। আপুনি আজি নিজৰ ক্ষমতাৰে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিব পাৰিব। ব্যৱসায়ীসকলৰ বাবে নতুন চুক্তি বা পৰিকল্পনা হাতত লোৱাৰ সুযোগ পাব আৰু সম্প্ৰসাৰণৰ বাবেও আজি দিনটো শুভ হ'ব। আৰ্থিক দিশটো অনুকূল যদিও অলাগতিয়াল খৰচৰ পৰা আজি আপোনালোকৰ কিছু ধন ব্যয় হ'ব পাৰে আৰু ক'ৰবাত যদি ধন বিনিয়োগ কৰাৰ কথা ভাবিছে তেনেহ'লে অভিজ্ঞ লোকৰ পৰামৰ্শ লৈহে আগবঢ়াটো ভাল হ'ব। ঘৰুৱা পৰিৱেশ শান্তিপূৰ্ণ হ'ব। পৰিয়ালৰ সদস্যসকলৰ সৈতে মত বিনিময় কৰিলে পুৰণি কোনো ভুল বুজাবুজিৰ অৱসান ঘটিব। প্ৰেমৰ ক্ষেত্ৰত দিনটো অতি ৰোমান্টিক হ'ব। জীৱনসংগীৰ সৈতে সময় কটাবলৈ সুযোগ পাব, যিয়ে আপোনালোকক সম্পৰ্ক অধিক সুদৃঢ় কৰিব। অবিবাহিতসকলৰ বাবে ভাল খবৰ অহাৰো যোগ আছে। স্বাস্থ্যৰ দিশত সামগ্ৰিকভাৱে দিনটো ভালেই, কিন্তু অত্যাধিক কৰ্মব্যস্ততাৰ ফলত শাৰীৰিক ভাগৰ আৰু সামান্য মানসিক চাপ অনুভৱ কৰিব পাৰে। মূৰৰ বিষৰ সমস্যাই আজি দেখা দিব পাৰে। বাহিৰা মছলাযুক্ত খাদ্য পৰিহাৰ কৰি চলক, অন্যথা পেটৰ সমস্যা হোৱাৰ সম্ভাৱনা আছে। আজি আপোনালোকে আগবাঢ়ি যাওঁতে দিনটোত কিছুমান সাৱধানতা মানি চলিব। আজি আপোনালোকৰ খং বৃদ্ধিয়ে আপোনালোকৰ আজি কামবোৰ বিনষ্ট কৰিব পাৰে আৰু নিয়ন্ত্ৰণো আজি হেৰুৱাব পাৰে। গতিকে অলপ শান্ত হ'বলৈ চেষ্টা কৰিব। আৱেগৰ বশৱৰ্তী হৈ বা খৰখেদাকে কোনো ধৰণৰ সিদ্ধান্ত নল'ব। আজি যান বাহন চলাওঁতে আজি বিশেষভাৱে সতৰ্কতা অৱলম্বন কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। পুৱা স্নান কৰি সূৰ্য দেৱতাক জল অৰ্পণ কৰক। ইয়ে দিনটোৰ শুভ আৰম্ভণি কৰাব আপোনালোকৰ। আৰু আজি আপোনালোকৰ মনৰ একাগ্ৰতা আনিবলৈ হ'লে আৰু যিকোনো অশুভ শক্তিৰ পৰা ৰক্ষা পাবলৈ হ'লে হনুমান চালিচা পাঠ কৰিব পাৰে। ঘৰৰ পৰা ওলোৱাৰ সময়ত কপালত ৰঙা চন্দনৰ ফুট ল'ব। ইয়াৰ ফলত যিকোনো কামতে আপুনি আজি জয়ী হ'ব পাৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব বগা আৰু শুভ সংখ্যা হ'ব 4। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া বৃষ ৰাশি। বৃষ ৰাশি জাতক জাতিকাসকলৰ আজি শুক্ৰ গ্ৰহৰ অনুকূল প্ৰভাৱৰ ফলত আপোনালোকৰ আজি চিন্তাধাৰা পৰিৱৰ্তন ঘটিব আৰু আপোনাৰ আজি চন্দ্ৰৰ অৱস্থানৰ ফলত মানসিকভাৱে আজি প্ৰশান্তি অনুভৱ কৰিব। যিকোনো কাম একাগ্ৰতাৰে কৰিবলৈ আজি আপোনালোক সক্ষম হ'ব। কৰ্মক্ষেত্ৰত আপোনাৰ আজি দিনটো অতি সুন্দৰ। আপোনাৰ কামৰ গতি দেখি সকলোৱে আজি আচৰিত হ'ব আৰু ইয়াৰ দ্বাৰা আপোনালোকে আজি বিভিন্ন কাম সময়মতে সম্পন্ন কৰিব পাৰিব। ব্যৱসায়ীসকলৰ বাবেও ধন লাভৰ যোগ আছে। পুৰণি কোনো বিনিয়োগৰ পৰা আজি সুফল পাব। আৰ্থিক দিশত দিনটো মজবুত, কিন্তু আপোনাৰ ঘৰ সজোৱা বস্তু বা কোনো বিলাসী সামগ্ৰী ক্ৰয় কৰিব পাৰে, কিন্তু নিজৰ বাজেটৰ প্ৰতি চকু ৰাখিহে এইবোৰ কামত আগবাঢ়িব। ঘৰুৱা পৰিৱেশ আজি আনন্দময় হ'ব। পৰিয়ালৰ বয়োজ্যেষ্ঠসকলৰ আশীৰ্বাদ আৰু পৰামৰ্শই আপোনাক আগবাঢ়ি যোৱাত সহায় কৰিব। ঘৰলৈ আজি আলহী অহাৰ যোগ আছে। শুক্ৰ গ্ৰহৰ প্ৰভাৱত প্ৰেমৰ সম্পৰ্ক আজি মধুৰতাপূৰ্ণ হ'ব। আপোনাৰ জীৱনসংগীৰ প্ৰতি আপোনাৰ মৰম আৰু আন্তৰিকতা বৃদ্ধি পাব। যিসকলে নিজৰ প্ৰেমৰ প্ৰস্তাৱ আগবঢ়াইছে তেওঁলোকৰ বাবে আজিৰ দিনটো অনুকূল। স্বাস্থ্য আজি সামগ্ৰিকভাৱে ভালেই দেখা গৈছে, কিন্তু বতৰ পৰিৱৰ্তনৰ প্ৰতি আপুনি অলপ সজাগ হৈ থাকিব লাগিব। বিষৰ সমস্যাও সামান্য আপোনালোকক অলপ আমনি কৰিব পাৰে। অত্যাধিক গধুৰ খাদ্য খোৱাৰ পৰা আজি পৰিহাৰ কৰিব আৰু পাৰিলে আজি আয়ুৰ্বেদিক বস্তু সেৱন কৰিব। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। আজি আপোনালোকৰ মনোভাৱ অলপ সক্ৰিয় আৰু ইতিবাচক কৰি ৰাখিবলৈ যত্ন কৰিব, অন্যথা কামত কিছু বিসংগতিৰ সৃষ্টি হ'ব পাৰে। টকা পইচা লেনদেন কৰোঁতে কাকো আজি টকা ধাৰলৈ নিদিব। এলাহ ভাৱ মনলৈ আহিব নিদিব, ই আপোনাৰ গুৰুত্বপূৰ্ণ কামবোৰ পিছুৱাই দিব পাৰে।
আজিৰ দিনটোৰ বাবে আপোনাৰ প্ৰতিকাৰ হ'ব। পুৱা ভগৱান শিৱ বা মা লক্ষ্মীৰ আৰাধনা কৰক। ইয়াৰ ফলত আজি আপোনালোকে মানসিক শান্তি লাভ কৰিব পাৰিব। ঘৰৰ পৰা ওলোৱাৰ সময়ত আপোনালোকে দৈ খাই ওলালে আপোনাৰ কামত আজি সুফল পাব। পাৰিলে আজিৰ দিনটোত গৰুক যদি সেউজীয়া ঘাঁহ খাবলৈ দিয়ে তেনেহ'লে আপোনাৰ বাবে আজিৰ দিনটো অতি শুভ ফলদায়ক হৈ উঠিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব কমলা আৰু শুভ সংখ্যা হ'ব 3। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া মিথুন ৰাশি। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ আজি বুধ গ্ৰহৰ অনুকূল প্ৰভাৱৰ ফলত আপোনালোকৰ আজি যুক্তিবাদী চিন্তাধাৰা অতি তীব্ৰ হ'ব। আপোনাৰ আজি মনত ইচ্ছা শক্তি বৃদ্ধি পাব, যাৰ জৰিয়তে আপুনি যিকোনো কামতে আপুনি আজি নিজৰ ক্ষমতা দেখুৱাব পাৰিব আৰু ইয়াৰ দ্বাৰা আপোনাৰ ঊৰ্ধ্বতন বিষয়াসকলেও আপোনাৰ প্ৰতি আকৰ্ষিত হ'ব। বিশেষকৈ যিসকল লোক সংবাদ মাধ্যম, শিক্ষকতা, ওকালতিৰ লগত জড়িত হৈ আছে তেওঁলোকৰ বাবে দিনটো অতি শুভ হ'ব। ব্যৱসায়ীসকলে নতুন গ্ৰাহকৰ সৈতে সুসম্পৰ্ক গঢ়ি তুলিবলৈ সক্ষম হ'ব। নিজৰ ব্যৱসায়িক পৰিসৰ বৃদ্ধি কৰাৰ লগতে অংশীদাৰী ব্যৱসায়ত লাভৱান হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। আৰ্থিক অৱস্থা আজি সচ্ছল অৱস্থাত থাকিব। কোনো বিনিয়োগৰ পৰা আজি আপোনালোকে ধন লাভৰ যোগ আছে। নিজৰ চখ পূৰণৰ নামত আপোনাৰ অযথা খৰচ কৰাৰ পৰা বিৰত থাকিব। পৰিয়ালৰ সদস্যসকলৰ বিশেষকৈ ভাই ভনীৰ সৈতে সম্পৰ্ক মধুৰ হ'ব। ঘৰত কোনো মাংগলিক কাৰ্য বা ভৱিষ্যতৰ পৰিকল্পনাৰ বিষয়ে আলোচনাও হ'ব পাৰে। প্ৰেমৰ সম্পৰ্কত পাৰস্পৰিক বুজাবুজি বৃদ্ধি পাব। আজি আপুনি নিজৰ মনৰ ভাৱ প্ৰিয়জনৰ আগত সুন্দৰকৈ ব্যক্ত কৰিব পাৰিব। দাম্পত্য জীৱনত পাৰস্পৰিক সহযোগিতাৰ সুখ শান্তি কঢ়িয়াই আনিব। আজি আপোনাৰ স্বাস্থ্য সাধাৰণতে ভালেই দেখা গৈছে, কিন্তু অত্যাধিক চিন্তা আৰু মানসিক সক্ৰিয়তাৰ বাবে মাজে মাজে অলপ ভাগৰুৱা অনুভৱ হ'ব পাৰে। স্নায়ুজনিত সমস্যা, এলাৰ্জিৰ সমস্যা আজি থাকিব, গতিকে অলপ এই ক্ষেত্ৰত সাৱধান হ'ব। মানসিক শান্তিৰ বাবে আপোনালোকে ধ্যান কৰিব পাৰে বা নিজৰ ভাল লগা কাৰ্যকলাপত জড়িত হ'ব পাৰে। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। আজি আপোনালোকে মনৰ চঞ্চলতাৰ ফলত বহুতো কাম হাতত ল'ব পাৰে, গতিকে এই ক্ষেত্ৰত আপুনি ভুল নকৰিব, নহ'লে কামবোৰ এটাও সম্পূৰ্ণ নহ'ব। আনৰ কথাত সোমাই কোনো ধৰণৰ সমালোচনা নকৰিব আৰু অকাৰণতে কোনো ধৰণৰ বিবাদতো নোসোমাব। কোনো গুৰুত্বপূৰ্ণ চুক্তিত আজি চহী কৰাৰ আগতে নথিপত্ৰসমূহ অতি সাৱধানে কৰিবলৈ যত্ন কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। আজি আপোনালোকে দিনটোৰ শুভ ফল প্ৰাপ্তিৰ বাবে ভগৱান গণেশৰ আৰাধনা কৰক। ইয়াৰ ফলত কৰ্মত আপোনালোকৰ উন্নতি দেখা দিব। আৰু ওং বুং বোধাই নম মন্ত্ৰটো 21 বাৰ জপ কৰি পুৱা যদি আপোনালোকে কামলৈ ওলায় তেনেহ'লে আপোনাৰ যিকোনো কাম ফলপ্ৰসূ হ'ব। পাৰিলে আজি গৰুক সেউজীয়া ঘাঁহ খাবলৈ দিয়ক। ইয়াৰ ফলত আপোনালোকৰ আজিৰ দিনটো শুভ বুলি বিবেচিত হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব হালধীয়া আৰু শুভ সংখ্যা হ'ব 7। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ অধিপতি গ্ৰহ চন্দ্ৰৰ শুভ দৃষ্টিৰ ফলত আপোনালোকৰ আজি আৱেগিক ক্ষেত্ৰত আজি আপোনালোকে সুসংগঠিতভাৱে আগবাঢ়িব পাৰিব আৰু সংবেদনশীলতাৰ ফলত আপোনালোকে যিকোনো কাম নিজৰ ইচ্ছা শক্তিৰে কৰিবলৈ সক্ষম হ'ব। আজিৰ দিনটো আন দিনাতকৈ আপোনাৰ চিন্তাধাৰা অলপ বেলেগ হ'ব। ইয়াৰ ফলত আপোনাৰ কৰ্মক্ষেত্ৰত পৰিৱেশ আজি শান্তিপূৰ্ণ আৰু অনুকূল হ'ব। আপোনাৰ কাম কৰাৰ শৈলী আৰু সহনশীলতাই আজি সকলোকে প্ৰভাৱিত কৰিব। কলা, শিক্ষা বা পৰিচালনাৰ সৈতে জড়িত ব্যক্তিসকলৰ বাবে দিনটো বিশেষভাৱে শুভ হ'ব। ব্যৱসায়ীসকলৰ বাবে আজিৰ দিনটো লাভদায়ক হ'ব। বিশেষকৈ খাদ্য, পানী, কাপোৰ বা ঘৰুৱা সামগ্ৰীৰ ব্যৱসায় কৰাসকলৰ আশানুৰূপ ফল লাভ কৰিব। আৰ্থিক দিশত স্থিৰতা আহিব। সঞ্চয়ৰ প্ৰতি মনোযোগ বৃদ্ধি পাব। অৱশ্যে আৱেগৰ বশৱৰ্তী হৈ কাকো ডাঙৰ পৰিমাণৰ ধন ধাৰলৈ নিদিয়াটোৱেই ভাল হ'ব। ঘৰুৱা পৰিৱেশত আজি সুখ শান্তিয়ে বিৰাজ কৰিব। মাতৃৰ স্বাস্থ্যৰ প্ৰতি থকা চিন্তা আজি দূৰ হ'ব। পৰিয়ালৰ সদস্যসকলৰ সৈতে একেলগে সময় কটালে আজি মানসিক প্ৰশান্তিও লাভ কৰিব। প্ৰেম জীৱন অতি মধুৰ হ'ব। আজি আপোনাৰ সংবেদনশীলতাই জীৱনসংগীৰ মন জয় কৰিবলৈ সক্ষম হ'ব। পাৰস্পৰিক বুজাবুজি আৰু বিশ্বাস বৃদ্ধি পোৱাৰ ফলত দাম্পত্য জীৱনত অধিক সুখৰ হৈ পৰিব। সামগ্ৰিকভাৱে স্বাস্থ্য আজি ভালেই থাকিব, কিন্তু আৱেগিক উত্থান পতনৰ ফলত আপোনাৰ সামান্য মানসিক চাপ অনুভৱ হ'ব। সেইবাবে আপোনাৰ নিজৰ ভাল লগা কাৰ্যকলাপ বা ধ্যান কৰিবলৈ আজি যত্ন কৰিব। পেটৰ সমস্যাও আজি আপোনালোক অলপ আমনি দিব পাৰে, সেইবাবে বাহিৰা খাদ্য একেবাৰে ত্যাগ কৰিব। আজি সতেজ খাদ্য গ্ৰহণ কৰিব আৰু পৰ্যাপ্ত পৰিমাণে আপোনালোকে আয়ুৰ্বেদিক বস্তু সেৱন কৰিব। আজিৰ দিনটোত আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। আজি আপোনালোকে সৰু সৰু কথাত যাতে আপোনালোকৰ বাদ বিবাদৰ সৃষ্টি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব। অলপ সংযমতা বজাই ৰাখিব আৰু নেতিবাচক কথাবোৰ আজি মনলৈ আনি বৰ্তমান সময়খিনি আপোনাৰ বেয়া নকৰিব আৰু খৰখেদাকে কোনো ধৰণৰ আপোনালোকে সিদ্ধান্ত গ্ৰহণ নকৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। মানসিক শান্তি আৰু স্থিৰতাৰ বাবে ভগৱান শিৱৰ আৰাধনা কৰক। ইয়াৰ ফলত আজিৰ দিনটো বিশেষ শুভ ফল লাভ কৰিব।
সন্ধিয়া সময়ত চন্দ্ৰ দেৱতাক যদি দৰ্শন আৰু প্ৰণাম কৰে তেনেহ'লে আপোনালোকৰ আজি ভাগ্য উদয় হ'ব। ঘৰৰ পৰা ওলোৱাৰ সময়ত পিতৃ মাতৃৰ আশীৰ্বাদ লৈ ওলাব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব নীলা আৰু শুভ সংখ্যা হ'ব 2। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া সিংহ ৰাশি। সিংহ ৰাশি জাতক জাতিকাসকলৰ আজি সূৰ্য গ্ৰহৰ প্ৰভাৱত আপোনালোকৰ মনত আত্মবিশ্বাস বৃদ্ধি পাব আৰু লগতে আপোনাৰ আন দিনতকৈ আজি আপোনালোকে বেছি সক্ৰিয় অৱস্থাত থাকিব। আপুনি আজি সহজে আকৃষ্ট কৰিব পাৰিব সকলোকে আৰু লগতে কৰ্মক্ষেত্ৰত আপোনাৰ প্ৰভাৱ বিস্তাৰ হ'ব। আজি আপোনাৰ নেতৃত্ব দিয়াৰ ক্ষমতা আজি সকলোৱে দেখি আচৰিত হ'ব আৰু বিশেষকৈ চৰকাৰী চাকৰিয়াল বা প্ৰশাসনীয় ক্ষেত্ৰত যিসকলে আছে তেওঁলোকৰ বাবে অতি শুভ হ'ব। ব্যৱসায়ীসকলে আজি কোনো নতুন ডাঙৰ প্ৰকল্প বা চুক্তি হাতত ল'ব পাৰে। ব্যৱসায় সম্প্ৰসাৰণৰ বাবে কৰা প্ৰচেষ্টা আজি সফল হোৱাৰ যোগ আছে। আৰ্থিক দিশত অৱস্থা শক্তিশালী হ'ব, ধন লাভৰ নতুন উৎস মুকলি হ'ব, কিন্তু আনক দেখুৱাবলৈ গৈ অযথা ব্যয় বা বিলাসী সামগ্ৰী ক্ৰয় কৰাৰ পৰা বিৰত থাকিব। ঘৰুৱা পৰিৱেশ আজি আনন্দময় হ'ব। পৰিয়ালৰ গুৰুত্বপূৰ্ণ আলোচনাত আপোনাৰ পৰামৰ্শই বিশেষ গুৰুত্ব লাভ কৰিব। পিতৃৰ সৈতে সম্পৰ্ক উন্নত হ'ব আৰু তেওঁৰ পৰা সহায় সহযোগিতাও পাব। প্ৰেমৰ সম্পৰ্কত পাৰস্পৰিক বিশ্বাস আৰু সন্মান বাঢ়িব। আপুনি সংগীৰ প্ৰতি উদাৰ মনোভাৱ পোষণ কৰিব। দাম্পত্য জীৱনত কোনো পুৰণি ভুল বুজাবুজি থাকিলে আজি আলোচনাৰ জৰিয়তে তাৰ অৱসান ঘটিব। স্বাস্থ্যৰ দিশত আজি আপোনালোকে যথেষ্ট শক্তি আৰু সতেজতা অনুভৱ কৰিব। আজি আপোনালোকে নিজকে আজি মূৰৰ বিষৰ সমস্যাৰ পৰা অলপ দূৰত্ব বজাই ৰাখিব লাগিব। সেইবাবে আপুনি মানসিক শান্তি বিচাৰিব লাগিব। পৰ্যাপ্ত পৰিমাণে আপোনালোকে আজি আয়ুৰ্বেদিক বস্তু সেৱন কৰক আৰু খাদ্যৰ ক্ষেত্ৰত নিয়মানুৱৰ্তিতা মানি চলক। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। আজি আপোনালোকে অহংকাৰ ত্যাগ কৰি চলিব আৰু নম্ৰতাৰ সৈতে সকলোৰে সৈতে ব্যৱহাৰ কৰিব। খৰখেদাকে কোনো ধৰণৰ আপোনালোকে সিদ্ধান্ত নল'ব আজি, নহ'লে পিছত অনুশোচনা কৰিব লগাও হ'ব পাৰে। কৰ্মক্ষেত্ৰত সহকৰ্মীৰ সৈতে অতিমাত্ৰা কৰ্তৃত্বত খটিয়াবলৈ নাযাব। ইয়াৰ ফলত কৰ্ম পৰিৱেশ বিনষ্ট হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। পুৱা সূৰ্যোদয়ৰ সময়ত সূৰ্য দেৱতাক তামৰ পাত্ৰত জল অৰ্পণ কৰক আৰু আপোনালোকে ওম সূৰ্যায় নমঃ মন্ত্ৰটো 21 বাৰ জপ কৰিব। ইয়াৰ ফলত আজি আপোনালোকৰ দিনটো শুভ হ'ব। পিতৃ বা পিতৃস্থানীয় ব্যক্তিক আজি সন্মান কৰক আৰু দিনটোৰ আৰম্ভণিতে তেওঁলোকৰ আশীৰ্বাদ ল'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব বগা আৰু শুভ সংখ্যা হ'ব 5। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া কন্যা ৰাশি। কন্যা ৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ অধিপতি গ্ৰহ বুধ গ্ৰহৰ প্ৰভাৱত আপোনাৰ আজি নিজৰ বুদ্ধিমত্তাৰে আপুনি যিকোনো কাম আজি বিশ্লেষণ কৰিব পাৰিব আৰু সেইবোৰ সমাধান ওলোৱাটো আপুনি আজি সফল হ'ব। আজি আপুনি নিজৰ কামবোৰ পৰিপাটিকে আৰু শৃংখলাবদ্ধ কৰি ৰাখিবলৈ বিচাৰিব আৰু ইয়াৰ ফলত আপোনালোকৰ আজি কৰ্মক্ষেত্ৰতো আপোনাৰ সন্মান বৃদ্ধি পোৱা দেখা যাব। শিক্ষকতা, লেখা মেলা, তথ্য প্ৰযুক্তিৰ সৈতে জড়িত লোকসকলৰ বাবে দিনটো অতিশয় শুভ। ব্যৱসায়ীসকলৰ বাবে পুৰণি কোনো কাম যদি আছিলে তেনেহ'লে সেইবোৰ সম্পূৰ্ণ কৰাত আজি মনোযোগ দিলে সেইবোৰত সফল হ'ব। নতুন ব্যৱসায়িক পৰিকল্পনা ৰূপায়ণৰ বাবে দিনটো অনুকূল। আৰ্থিক স্থিতি আপোনাৰ যথেষ্ট মজবুত অৱস্থাত থাকিব। আপোনাৰ মিতব্যয়ী স্বভাৱে আপোনাক ধন সঞ্চয় কৰাত সহায় কৰিব। অৱশ্যে কোনো অপ্ৰয়োজনীয় যদি কিবা সামগ্ৰী থাকে তেনেহ'লে সেইবোৰত টকা খটুৱাৰ পৰা বিৰত থাকিব। ঘৰুৱা পৰিৱেশ শান্তিপূৰ্ণ আৰু শৃংখলাবদ্ধ হ'ব। পৰিয়ালৰ সদস্যসকলৰ সৈতে ভৱিষ্যতৰ পৰিকল্পনাৰ বিষয়ে যোগাত্মক আলোচনা হ'ব। প্ৰেমৰ সম্পৰ্কত পাৰস্পৰিক বুজাবুজি আৰু সন্মান বৃদ্ধি পাব। জীৱনসংগীৰ সৈতে সময় কটালে মনৰ কোনো খেলিমেলি থাকিলে সেয়া দূৰ হ'ব। দাম্পত্য জীৱনলৈও সুখ শান্তি আহিব। স্বাস্থ্যৰ দিশত আজি আপোনালোকৰ শাৰীৰিক অৱস্থা ভালেই দেখা গৈছে, কিন্তু আপোনালোকৰ কিছু দেহাটো আজি স্পৰ্শকাতৰ হোৱাৰ বাবে আজি অলপ সাৱধান হ'ব লাগিব। বদহজম আৰু এচিডিটি আজি আপোনাক কিছু আমনি কৰিব পাৰে। সেইবাবে আপোনালোকে নিজৰ সতেজতা বজাই ৰাখি আপুনি আগবাঢ়িব, অৰ্থাৎ আপোনালোকে সতেজ খাদ্য গ্ৰহণ কৰিব আৰু পুষ্টিকৰ খাদ্যহে গ্ৰহণ কৰিব। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। আজি আপোনালোকৰ নিজৰ কামবোৰ নিখুঁত হোৱাটো আপোনালোকে বিচাৰিব। এই স্বভাৱটোৱে আপোনালোকক আজি কিছু সমালোচনাৰ পাত্ৰ কৰিব পাৰে। গতিকে আপোনালোকে সকলোৰে সৈতে মিলিত হৈ আগবাঢ়ি যাবলৈ চেষ্টা কৰিব আৰু সৰু কথাতে মানসিক চাপ লোৱা আজি পৰিহাৰ কৰিব। কামৰ প্ৰতি অত্যাধিক মনোনিৱেশ কৰোঁতে নিজৰ বিশ্ৰামৰ সময়খিনিও আওকাণ নকৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। আজিৰ দিনটো শুভ ফল প্ৰাপ্তি আৰু মানসিক প্ৰশান্তিৰ বাবে ভগৱান শ্ৰী গণেশৰ আৰাধনা কৰক। গণেশক সতেজ দুবৰি বন অৰ্পণ কৰক আৰু ওং বুং বোধাই নমঃ মন্ত্ৰটো 21 বাৰ জপ কৰিব। ইয়াৰ ফলত আপোনালোকৰ সকলো বাধা আজি দূৰ হ'ব। পাৰিলে ঘৰৰ বাহিৰলৈ ওলোৱাৰ আগতে তুলসী পাত এখন খাই ওলাব। ইয়াৰ ফলত আপোনালোকে আজি ইতিবাচক শক্তি পাব আৰু নিজৰ
কৰ্মৰ ফালে উন্নতিও দেখা পাব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব সেউজীয়া আৰু শুভ সংখ্যা হ'ব 5। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ শুক্ৰ গ্ৰহৰ অনুকূল প্ৰভাৱৰ ফলত আপোনাৰ ভাৰসাম্য ৰক্ষাত আপুনি আজি সফল হ'ব। আপোনাৰ আকৰ্ষণীয় কাম কাজে সকলোকে আজি প্ৰভাৱিত কৰিব। চন্দ্ৰৰ অৱস্থানে আপোনাৰ আজি সামাজিক ক্ষেত্ৰত মান সন্মান বৃদ্ধি কৰিব আৰু আপোনালোকৰ আজি মিলাপ্ৰীতি বা সম্পৰ্কৰ ক্ষেত্ৰত অতি ইতিবাচক প্ৰভাৱ দেখা পাব। কৰ্মক্ষেত্ৰত আজি আপুনি নিজৰ কূটনীতিক দক্ষতাৰে আপোনাৰ আজি প্ৰশংসাৰ পাত্ৰ হ'ব সকলো ফালে। যিকোনো বিবাদমূলক পৰিস্থিতি আপোনালোকে চম্ভালি ল'ব পাৰিব। ফেশ্বন ডিজাইনিং, জনসংযোগ, আইনৰ সৈতে জড়িত ব্যক্তিসকলৰ বাবে আজি বিশেষভাৱে শুভ। ব্যৱসায়ীসকলে দিনটো অতি লাভদায়ক হ'ব। বিশেষকৈ অংশীদাৰী ব্যৱসায়ত জড়িত থকাসকলে সুফল পাব। নতুন ব্যৱসায়িক চুক্তিৰ বাবে সময়খিনি অনুকূল হ'ব। আৰ্থিক অৱস্থা সচ্ছল অৱস্থাত আছে। ধন উপাৰ্জনৰ নতুন পথ মুকলি হ'ব। অৱশ্যে বিলাসী সামগ্ৰী বা সাজ পোছাক ক্ৰয় কৰোঁতে নিজৰ বাজেটৰ প্ৰতি চকু ৰাখিব। ঘৰুৱা পৰিৱেশ আজি শান্তিপূৰ্ণ হ'ব আৰু আনন্দময় হ'ব। ঘৰত কোনো শুভ অনুষ্ঠান বা আলহী অতিথিৰ আগমন হ'ব পাৰে। পৰিয়ালৰ সদস্যসকলৰ মাজত পাৰস্পৰিক বুজাবুজিও বৃদ্ধি পাব। শুক্ৰ গ্ৰহৰ প্ৰভাৱত আজি আপোনালোকৰ প্ৰেম জীৱন অতি ভাল হৈ উঠিব। জীৱনসংগীৰ সৈতে কোনো মধুৰ ঠাইলৈ যোৱাৰ আপোনালোকৰ আজি অভিজ্ঞতা আহিব আৰু অবিবাহিতসকলৰ বাবে নতুন সম্পৰ্ক গঢ় লৈ উঠাৰো যোগ আছে। স্বাস্থ্যৰ দিশত আজি সামগ্ৰিকভাৱে আপোনাৰ ভালেই দেখা গৈছে, কিন্তু আপোনালোকৰ বিষৰ সমস্যা অলপ আপোনালোকক সমস্যা দিব পাৰে বা আমনি দিব পাৰে। সেইবাবে আপোনালোকে এই ক্ষেত্ৰত সঠিক চিকিৎসা গ্ৰহণ কৰক। অত্যাধিক মিঠা খাদ্য পৰিহাৰ কৰি চলিবলৈ যত্ন কৰিব। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। আজি কোনো সিদ্ধান্ত গ্ৰহণ কৰোঁতে কোনো দোমোজাত নপৰিব। সকলোকে সন্তুষ্ট কৰিবলৈ গৈ নিজৰ স্বাৰ্থ বা প্ৰয়োজনীয়তাক আওকাণ নকৰিব। আনৰ কথাত সহজে পতিয়ন গৈ বা আৱেগিক হৈ কাকো ডাঙৰ প্ৰতিশ্ৰুতিও নিদিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। দিনটোৰ শুভ ফল প্ৰাপ্তিৰ বাবে মা লক্ষ্মী বা মা দুৰ্গাৰ আৰাধনা কৰক বা দেৱী দুৰ্গাক আজি বগা ফুল অৰ্পণ কৰক। ইয়াৰ ফলত আপোনাৰ কামত থকা বাধাবোৰ দূৰ হ'ব। ঘৰৰ পৰা ওলোৱাৰ সময়ত কপালত বগা চন্দনৰ ফুট ল'লে মনত শান্তি আৰু একাগ্ৰতা বৃদ্ধি পাব। পাৰিলে কোনো দৰিদ্ৰ লোকক বগা ৰঙৰ বস্তু দান কৰক। ইয়াৰ ফলতো আপোনাৰ ভাগ্য উদয় হোৱা দেখা পাব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব ৰঙা আৰু শুভ সংখ্যা হ'ব 4। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ মংগল গ্ৰহৰ প্ৰভাৱত আপোনালোকৰ ইচ্ছা শক্তি বৃদ্ধি পাব। আজি আপোনাৰ মানসিক দৃঢ়তাই আজি আপোনাৰ লক্ষ্যৰ প্ৰতি আগবঢ়াই লৈ যাব, কিন্তু আপুনি একাগ্ৰতা বজাই ৰাখিবলৈ আজি যত্ন কৰিব লাগিব। কৰ্মক্ষেত্ৰত আপোনাৰ কঠোৰ পৰিশ্ৰম আৰু গভীৰ বিশ্লেষণাত্মক ক্ষমতাই আপোনাক সফলতা প্ৰদান কৰিব। চিকিৎসা, গৱেষণা, প্ৰতিৰক্ষা আদিৰ সৈতে জড়িত ব্যক্তিসকলৰ বাবে দিনটো অতি শুভ হ'ব। ব্যৱসায়ত কিছু প্ৰতিযোগিতাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে, কিন্তু আপোনাৰ তীক্ষ্ণ বুদ্ধিয়ে আপোনাক জয়ী কৰাব। পুৰণি কোনো ৰৈ থকা কাম আজি সম্পন্ন হোৱা দেখা পাব। আৰ্থিক দিশত দিনটো অনুকূল হ'ব। হঠাতে কোনো উৎসৰ পৰা ধন লাভৰ যোগ আছে। পিছে আৱেগিক হৈ কাকো ডাঙৰ পৰিমাণৰ ধন ধাৰলৈ নিদিব, কাৰণ সেই ধন ঘূৰাই পোৱাত পলম হ'ব। ঘৰুৱা পৰিৱেশ শান্তিপূৰ্ণ হ'ব। পৰিয়ালৰ সদস্যসকলৰ সৈতে মুকলিকৈ কথা পাতিলে মনৰ ভাৰ পাতল হ'ব। ভাতৃ ভগ্নীৰ সৈতে আজি বিশেষভাৱে আপোনালোকে আজি সহায় লাভ কৰিব আৰু সহযোগিতাও পাব। প্ৰেমৰ সম্পৰ্কত আজি আৱেগ আৰু গভীৰতা বৃদ্ধি পাব। অৱশ্যে নিজৰ অধিকাৰবোধ নিয়ন্ত্ৰণত ৰখাটো আজি জৰুৰী হ'ব। দাম্পত্য জীৱনত সৰু সুৰা মতানৈক্যৰ সৃষ্টি হ'ব পাৰে, সেইবাবে শান্ত হৈ পৰিস্থিতি চম্ভালিবলৈ চেষ্টা কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপোনালোকে সক্ৰিয় অনুভৱ কৰিব। মংগল গ্ৰহৰ প্ৰভাৱত অত্যাধিক গৰম বা সমস্যা হোৱাৰ কিছু সম্ভাৱনা আছে শাৰীৰিক দিশত। সেইবাবে আপোনালোকে চেকআপ আদি কৰাই থাকিব আৰু প্ৰচুৰ পৰিমাণে আপোনালোকে পানী খাব আৰু অত্যাধিক মছলা বা গৰম খাদ্য পৰিহাৰ কৰিব। যান বাহন চলাওঁতেও আপোনালোকে আজি সাৱধানতা বজাই ৰাখিব। আজিৰ দিনটোত আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। আজি অকাৰণতে আপোনালোকে কোনো ধৰণৰ সন্দেহযুক্ত কামত জড়িত হৈ নপৰিব। জেদ বা খং পৰিহাৰ কৰি চলক। আজি মনোভাৱবোৰ সক্ৰিয় কৰি ৰাখক। ইয়াৰ ফলত আপোনালোকে উন্নতি দেখা পাব। কাৰোবাৰ লগত তৰ্কত লিপ্ত নহ'ব। আজি কথা কওঁতে শব্দৰ ব্যৱহাৰত সংযমতা ৰক্ষা কৰি চলিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। দিনটোৰ শুভ ফল প্ৰাপ্তিৰ বাবে হনুমানজীৰ আৰাধনা কৰক আৰু হনুমান চালিচা পাঠ কৰিব। ইয়াৰ ফলত আপোনাৰ সকলো বাধা বিঘিনি দূৰ হ'ব। ভগৱান শিৱ লিংগৰ আজি জল অৰ্পণ কৰক। ইয়াৰ ফলত আপোনালোকৰ মনত প্ৰশান্তি পাব। ঘৰৰ পৰা ওলোৱাৰ সময়ত কপালত ৰঙা চন্দন বা সেন্দুৰৰ ফুট লৈ ওলাব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব বগা আৰু শুভ সংখ্যা হ'ব 8। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব।
ধন্যবাদ। এতিয়া ধনুৰাশি। ধনুৰাশি জাতক জাতিকাসকলৰ আজি আপোনাৰ বৃহস্পতি গ্ৰহৰ অনুকূল প্ৰভাৱৰ ফলত আপোনাৰ আধ্যাত্মিক চিন্তা, ইতিবাচক মনোভাৱ আৰু জ্ঞান অৰ্জনৰ প্ৰতি আগ্ৰহ বৃদ্ধি পাব। যিকোনো পৰিস্থিতিতে আপুনি আশাৰ ৰেঙনি দেখিবলৈ পাব আৰু আপোনাৰ ইতিবাচক স্বভাৱে আজি আনকো অনুপ্ৰাণিত কৰিব। কৰ্মক্ষেত্ৰত আজি আপোনাৰ সন্মান আৰু পদমৰ্যাদা বৃদ্ধি পাব। আপোনাৰ সততে কৰ্মনিষ্ঠাই আজি সকলোকে সন্তুষ্ট কৰিব। পৰামৰ্শদাতা, বেংকিং বা ভ্ৰমণৰ সৈতে জড়িত ব্যক্তিসকলৰ বাবে দিনটো অতিশয় শুভ হ'ব। ব্যৱসায়ৰ উন্নতিৰ যোগ আছে। নতুন কোনো পৰিকল্পনা যদি হাতত লৈছে তেনেহ'লে সেইবোৰ আপোনালোকে আগবাঢ়িব পাৰে। ব্যৱসায়িক ভ্ৰমণৰ পৰাও লাভৱান হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। আৰ্থিক দিশত দিনটো সন্তোষজনক হ'ব। দীৰ্ঘদিনীয়া কোনো বিনিয়োগৰ পৰা সুফল পাব। বিত্তীয় অৱস্থা সচ্ছল থাকিব যদিও আৱেগিক হৈ অযথা খৰচ কৰাৰ পৰা বিৰত থাকিব। ঘৰুৱা পৰিৱেশ শান্তিপূৰ্ণ আৰু আধ্যাত্মিক হ'ব। পিতৃ, জ্যেষ্ঠ ভাতৃ আৰু গুৰুস্থানীয় ব্যক্তিৰ পৰামৰ্শই আপোনাৰ জীৱনৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাত সহায় কৰিব। ঘৰত কোনো মাংগলিক বা ধৰ্মীয় অনুষ্ঠানত আজি আলোচনা হোৱাৰ সম্ভাৱনা আছে। প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকৰ বিশ্বাস বৃদ্ধি পাব। জীৱনসংগীৰ সৈতে কোনো ধৰ্মীয় বা দূৰণিৰ ঠাইলৈ ভ্ৰমণ কৰাৰো আজি পৰিকল্পনাই আপোনালোকৰ জীৱনলৈ সুখ শান্তি কঢ়িয়াই আনিব। স্বাস্থ্যৰ দিশত আজি সামগ্ৰিকভাৱে উন্নত অৱস্থাতেই থাকিব, কিন্তু মানসিক অৱস্থা আপোনালোকে ভালকৈ ৰাখিবলৈ যত্ন কৰিব লাগিব। আজি আপোনালোকৰ শাৰীৰিক দিশত কিছুমান দিশত অসুবিধাৰ সৃষ্টি হ'ব পাৰে, সেইবাবে আপোনালোকে চেকআপ আদি কৰাই থ'লে ভাল হ'ব। আজি আপোনালোকে পুষ্টিকৰ খাদ্য গ্ৰহণত বেছিকৈ মনোযোগ দিব আৰু নিয়মিত ব্যায়াম আৰু যোগাসনৰ প্ৰতিও গুৰুত্ব দিব। আজিৰ দিনটোত আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। আজি আপোনালোকে কথা বতৰা কওঁতে অলপ ভালদৰে ক'বলৈ চেষ্টা কৰিব, কাৰণ পোনপটীয়াকৈ কোৱাৰ স্বভাৱে আপোনাৰ আজি সম্পৰ্কৰ কিছুমান অৱনতি ঘটাৰ সম্ভাৱনা আছে। আৱেগৰ বশৱৰ্তী হৈ কোনো ধৰণৰ আপোনালোকে আজি কামত হাত নিদিব বা সিদ্ধান্ত গ্ৰহণ নকৰিব, নহ'লে পিছত অনুশোচনা কৰিব লগা হ'ব পাৰে। আজিৰ দিনটোৰ বাবে প্ৰতিকাৰ হ'ব। আজি আপোনালোকে শুভ ফল প্ৰাপ্তিৰ বাবে ভগৱান বিষ্ণুৰ আৰাধনা কৰক আৰু ওম নমঃ ভগৱতে বাসুদেৱায় মন্ত্ৰটো জপ কৰিলে কৰ্মত সফলতাও লাভ কৰিব। ঘৰৰ পৰা ওলোৱাৰ আগতে কপালত কেশৰ বা হালধিৰ ফোঁট ল'লে দিনটো শুভ হ'ব। পাৰিলে কোনো মন্দিৰত বা দৰিদ্ৰ লোকক হালধি ৰঙৰ যদি বস্ত্ৰ বা বস্তু দান দিয়ে তেনেহ'লে সুফল পাব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব নীলা আৰু শুভ সংখ্যা হ'ব 3। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতক জাতিকাসকলৰ আজি অধিপতি গ্ৰহ শনি গ্ৰহৰ প্ৰভাৱত আপোনালোকৰ আজি পৰিশ্ৰম বৃদ্ধি পাব আৰু কামত আপোনালোকৰ দায়িত্ব বৃদ্ধি পাব আৰু আপোনাৰ ইতিবাচক দৃষ্টিভংগীয়ে সকলো কাম আপুনি সুকলমে কৰিবলৈ সক্ষম হ'ব। চন্দ্ৰৰ প্ৰভাৱৰ ফলত আজি আপোনাৰ নিজৰ ভৱিষ্যত লক্ষ্যত উপনীত হ'বলৈ আজি মানসিক স্থিৰতা আৰু একাগ্ৰতা প্ৰদান কৰিব। কৰ্মক্ষেত্ৰত আপোনাৰ পৰিশ্ৰমৰ সুফল আজি লাভ কৰিব। আপোনাৰ কামৰ ওপৰত সকলোৱে আজি ভৰসা কৰিব পাৰিব আৰু আপোনাক গুৰুত্বপূৰ্ণ দায়িত্ব অৰ্পণ কৰিব। অভিযান্ত্ৰিক পৰিচালনা আৰু উদ্যোগৰ সৈতে জড়িত লোকসকলৰ বাবে দিনটো শুভ হ'ব। ব্যৱসায়ত উন্নতি খৰতকীয়া নহ'লেও স্থায়িত্ব লাভ কৰিব। পৰিকল্পনাৰ ক্ষেত্ৰত আজি দিনটো আপোনাৰ অনুকূল। কঠোৰ পৰিশ্ৰমৰ জৰিয়তে আপুনি ব্যৱসায়িক দিশত সাফল্য অৰ্জন কৰিব পাৰিব। আৰ্থিক দিশত স্থিৰতা বিৰাজ কৰিব। আপুনি ভৱিষ্যতৰ বাবে ধন সঞ্চয় কৰাত অধিক গুৰুত্ব দিব। হঠাতে কোনো বিনিয়োগৰ পৰা আজি আপোনালোকে ভাল আয় কৰাৰো সম্ভাৱনা থাকিব। কৰ্মব্যস্ততাৰ মাজতো পৰিয়ালক আপুনি সময় দিবলৈ যত্ন কৰিব লাগিব, তেতিয়াহে আপোনালোকৰ সম্পৰ্ক মধুৰতাপূৰ্ণ হৈ উঠিব আৰু পৰিয়ালৰ বয়োজ্যেষ্ঠসকলৰ আশীৰ্বাদ আৰু পৰামৰ্শই আপোনাক আগবাঢ়ি যোৱাত সহায় কৰিব। প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকে স্থিৰতা বজাই ৰাখিবলৈ হ'লে আপোনালোকে সংগীৰ সৈতে ভাল মনোভাৱ ৰাখিব লাগিব, তেওঁলোকক বিশ্বাস ৰাখিব লাগিব আৰু তেওঁলোকক সন্মান আৰু সমৰ্থনো প্ৰদৰ্শন কৰিব লাগিব, তেতিয়াহে সম্পৰ্কত মজবুত দেখা পাব। স্বাস্থ্য আজি সাধাৰণতে ভালেই দেখা গৈছে, কিন্তু তথাপিও শাৰীৰিক ভাগৰ আজি অলপ আপোনালোকে অনুভৱ কৰিব। সেইবাবে আপোনালোকে জিৰণি ল'ব কামৰ লগতে আৰু আপোনালোকে পুষ্টিকৰ খাদ্য গ্ৰহণত গুৰুত্ব দিব। আজিৰ দিনটোত আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখি চলিব। আজি আপোনালোকে কৰ্ম আৰু বিশ্ৰামৰ মাজত ভাৰসাম্য ৰক্ষা নকৰিলে আপোনালোকৰ শাৰীৰিক দিশত কিছু অসুবিধাৰ সৃষ্টি হ'ব পাৰে। পৰিৱৰ্তনক সহজভাৱে গ্ৰহণ কৰিবলৈ আজি যত্ন কৰক। কৰ্মব্যস্ততাৰ কাৰণে আজি আপোনালোকে যাতে পৰিয়ালক অৱজ্ঞা নকৰে, নহ'লে ভুল বুজাবুজিৰ সৃষ্টি হ'ব পাৰে। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। আজিৰ দিনটোৰ শুভফল প্ৰাপ্তিৰ বাবে ভগৱান শনিদেৱৰ আজি আৰাধনা কৰক আৰু ওং চং শনিশ্চৰায় নমঃ মন্ত্ৰটো জপ কৰিব। কৰ্মক্ষেত্ৰৰ সকলো বাধা দূৰ হ'ব। পাৰিলে আজিৰ দিনটোত আপোনালোকে ক'লা কুকুৰক ৰুটি খাবলৈ দিয়ক বা বিস্কুট খাবলৈ দিয়ক। ইয়াৰ ফলত আজিৰ দিনটো শুভ বুলিও বিবেচিত হ'ব। কৰ্মচাৰী বা দৰিদ্ৰ লোকক সন্মান প্ৰদৰ্শন কৰক আৰু পাৰিলে তেওঁলোকক সহায় কৰক। ইয়াৰ ফলত শনিদেৱ আজি সন্তুষ্ট হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব হালধীয়া
আৰু শুভ সংখ্যা হ'ব 4। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনাৰ গ্ৰহ নক্ষত্ৰৰ প্ৰভাৱত আপোনাৰ নতুন নতুন চিন্তা আজি আহিব আপোনাৰ মনত আৰু কাম কৰাৰো প্ৰৱণতা আজি বৃদ্ধি পাব। আপোনাৰ দূৰদৰ্শী চিন্তাই আজি আপোনালোকৰ সকলো সমস্যাৰ সমাধান কৰি দিয়াত আপোনাক সহায় কৰিব। আপোনাৰ কৰ্মক্ষেত্ৰত আজি নতুনত্ব পাব আৰু সকলোৰে দৃষ্টি আকৰ্ষণ কৰিব পাৰিব। বিশেষকৈ আজি প্ৰযুক্তিবিদ্যা বা সাংবাদিকৰ সৈতে জড়িত লোকসকলৰ বাবে আজি দিনটো অতিশয় ফলদায়ক হ'ব। ঊৰ্ধ্বতন কৰ্তৃপক্ষৰ পৰা প্ৰশংসা পাব। ব্যৱসায়ীসকলে নিজৰ ব্যৱসায়ত নতুন প্ৰযুক্তি বা কৌশল অৱলম্বন কৰি লাভৱান হ'ব। পুৰণি সম্পৰ্ক বা নেটৱৰ্কিঙৰ জৰিয়তে নতুন ব্যৱসায়িক সুযোগ পাব। আৰ্থিক দিশত আজি দিনটো অনুকূল হ'ব। অতৰ্কিতে ধন লাভৰ যোগ আছে। কোনো অচিনাকি বা নজনা উৎসত খৰখেদাকে ধন বিনিয়োগ কৰাৰ পৰা বিৰত থাকিব। ঘৰুৱা পৰিৱেশ শান্তিপূৰ্ণ হ'ব। পৰিয়ালৰ সদস্যসকলৰ সৈতে মুকলিকৈ কথা পাতিলে পাৰস্পৰিক বুজাবুজি বৃদ্ধি পাব। বন্ধুবৰ্গৰ সৈতে সময় কটোৱাৰ সুযোগ পাব। প্ৰেমৰ সম্পৰ্কত বৌদ্ধিক আকৰ্ষণ আৰু গুৰুত্বপূৰ্ণ মনোভাৱ বৃদ্ধি পাব। জীৱনসংগীৰ সৈতে ভৱিষ্যতৰ পৰিকল্পনাৰ বিষয়ে আলোচনা কৰিব পাৰিব। অবিবাহিতসকলে নিজৰ বন্ধু মহলৰ মাজতে কোনো বিশেষ ব্যক্তিৰ সন্ধান পাব পাৰিব। সামগ্ৰিকভাৱে আপোনাৰ স্বাস্থ্য ভালেই থাকিব। তথাপিও অত্যাধিক চিন্তাৰ বাবে মানসিক ভাগৰ অনুভৱ হ'ব। আপোনালোকৰ আজি সাধাৰণতে বিষৰ সমস্যাও থাকিব, গতিকে এই ক্ষেত্ৰত আপোনালোকে সাৱধানতা অৱলম্বন কৰি চলিব। দীৰ্ঘ সময় আপোনালোকে একে ঠাইতে বহি নাথাকিব। আপোনালোকে শাৰীৰিক ব্যায়াম কৰিব বা খোজ কাঢ়িবলৈ যত্ন কৰিব। আজিৰ দিনটোত আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। আজি অতিমাত্ৰা আৱেগহীন হৈ আপুনি চলাটো আপোনাৰ বাবে ভাল নহ'ব, কাৰণ পৰিয়ালৰ লোক ইয়াতে আপোনালোকে অতিষ্ঠ হ'ব পাৰে। নিজৰ মতামত বা চিন্তাধাৰা আনৰ ওপৰত জোৰকৈ জাপি নিদিব। অত্যাধিক চিন্তা কৰি আপোনালোকৰ কামৰ ক্ষতি নকৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। আজিৰ দিনটোৰ শুভ ফল প্ৰাপ্তিৰ বাবে ভগৱান শনিদেৱৰ আজি আৰাধনা কৰক আৰু ওং চং শনিচৰাই নমঃ মন্ত্ৰটো জপ কৰিলে আজি কৰ্মত সফলতা পাব। ঘৰৰ পৰা ওলোৱাৰ আগতে পিতৃ মাতৃ বা বয়োজ্যেষ্ঠসকলৰ আশীৰ্বাদ ল'বলৈ নাপাহৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব নীলা আৰু শুভ সংখ্যা হ'ব 8। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া মীন ৰাশি। মীন ৰাশিৰ জাতক জাতিকাসকলৰ আজি আপোনালোকৰ গ্ৰহ নক্ষত্ৰৰ অনুকূল প্ৰভাৱৰ ফলত আপোনাৰ আজি আৱেগিক গভীৰতা বৃদ্ধি পাব আৰু আজি আপোনালোকৰ মনৰ ভাৱো আজি সক্ৰিয় অৱস্থাত আছে, যাৰ ফলত আপুনি যিকোনো কামতে আগ্ৰহ প্ৰকাশ কৰিব আৰু আপোনাৰ এই আগ্ৰহে আপোনাৰ কৰ্মক্ষেত্ৰত আজি প্ৰশংসিত কৰিব। সাহিত্য, সংগীত, আধ্যাত্মিকতা, শিক্ষা আদিৰ সৈতে জড়িত লোকসকলৰ বাবে আজি অতিশয় শুভ ফলদায়ক হ'ব। ব্যৱসায়ীসকলে নিজৰ বুদ্ধিমত্তাৰে আজি নতুন সুযোগ লাভ কৰিবলৈ সক্ষম হ'ব। যাতায়াত বা আমদানি ৰপ্তানিৰ ব্যৱসায়ত লাভৱান হোৱাৰ পূৰ্ণ যোগ আছে। আৰ্থিক দিশ আপোনাৰ অৱস্থা আজি ভালে আছে। ধনৰ আগমনৰ পথ মুকলি হ'ব যদিও আৱেগিক হৈ অলাগতিয়াল বস্তুত বা আনৰ কথাত পৰি খৰচ কৰাৰ পৰা বিৰত থাকিব। ঘৰুৱা পৰিৱেশ শান্তিপূৰ্ণ আৰু আধ্যাত্মিক হ'ব। পৰিয়ালৰ সদস্যসকলৰ প্ৰতি আপোনাৰ দয়া আৰু সমৰ্পণৰ ভাৱে সকলোকে আনন্দিত কৰিব। ঘৰত বয়োজ্যেষ্ঠসকলৰ সৈতে সময় কটালে মানসিক প্ৰশান্তি পাব। প্ৰেমৰ সম্পৰ্কত দিনটো অতি ৰোমান্টিক আৰু আৱেগপূৰ্ণ হ'ব। আপুনি আপোনাৰ সংগীৰ সৈতে মনৰ কথা মুকলিকৈ পাতিব পাৰিব। দাম্পত্য জীৱনত পাৰস্পৰিক বুজাবুজি আৰু আন্তৰিকতা বৃদ্ধি পাব। স্বাস্থ্যৰ দিশত আজি আপুনি সক্ৰিয় থাকিব আৰু শাৰীৰিকভাৱে আপুনি আজি কিছুমান ব্যায়াম আদি কৰিবলৈ যত্ন কৰিব, তেতিয়াহে সকাহ অনুভৱ কৰিব। বিষৰ সমস্যা হোৱাৰ বাবে আজি কাম কৰোঁতে অলপ অসুবিধাৰ সৃষ্টি হ'ব পাৰে, সেইবাবে সাৱধানে কৰিব আৰু পৰ্যাপ্ত টোপনি আৰু বিশ্ৰাম ল'বলৈ আজি চেষ্টা কৰিব। যোগাভ্যাস বা ধ্যান কৰিলে মনত শান্তি পাব। আজিৰ দিনটোত আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। মীন ৰাশিৰ লোকসকলৰ কিছুমান এলাহ ভাৱ থকা দেখা পোৱা যায়, গতিকে আজি যদি আপোনালোকে সক্ৰিয় হৈ নাথাকে তেনেহ'লে কামত কিছু লেহেমীয়া হ'ব আৰু কামবোৰ সম্পূৰ্ণ কৰাত কিছু বাধাৰ সৃষ্টি হ'ব পাৰে। অত্যাধিক আৱেগিক হৈ কোনো কথাতে আজি আপোনালোকে মন বেয়া নকৰিব, নহ'লে মনত আঘাত পোৱাৰ প্ৰৱণতা বাঢ়িব। আনৰ প্ৰতি অতি আপোনালোকে দয়াশীল মনোভাৱ আজি নাৰাখিব, নহ'লে প্ৰতাৰণাৰ বলি হোৱাৰ সম্ভাৱনাও থাকিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। আজিৰ দিনটোৰ শুভ ফল প্ৰাপ্তিৰ বাবে মানসিক শান্তিৰ বাবে ভগৱান শ্ৰী বিষ্ণুক আজি আৰাধনা কৰক আৰু ওম নমঃ ভগৱতে বাসুদেৱায় মন্ত্ৰটো জপ কৰিবলৈ যত্ন কৰিব। ইয়াৰ দ্বাৰা আপোনালোকে শুভ ফল পাব। ঘৰৰ পৰা ওলোৱাৰ সময়ত কপালত হালধি বা চন্দনৰ ফুট লৈ ওলাব। পাৰিলে আজিৰ দিনটোত কোনো ধৰ্মীয় স্থানত বা দৰিদ্ৰজনক হালধীয়া ৰঙৰ ফল বা খাদ্য বস্তু দান কৰিলে আপোনালোকৰ আজি ভাগ্য উদয়ো হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব বগা আৰু শুভ সংখ্যা হ'ব 7। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব
আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। আজিৰ ৰাশি ফল লিটানি ইয়াতে সমাপ্ত কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে তেনেহ'লে বন্ধুবৰ্গ আৰু পৰিয়াললৈ আগবঢ়াই দিবলৈ নাপাহৰিব।